নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ দুৰ্নীতিগ্ৰস্ত নেতাৰ ঘৰে ঘৰে এৰেষ্ট ৱাৰেণ্ট চাকৰিৰ নামত ধন লোৱা টিএমচিৰ প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ চাকৰিৰ নামত ধন লোৱা টিএমচিৰ প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে এৰেষ্ট ৱাৰেণ্ট খাজু এজনকৈ ধৰিব টিএমচিৰ প্ৰাক্তন মন্ত্ৰী বিধায়কক 15 বছৰত কৰা কেলেংকাৰী সন্দৰ্ভত চলিছে এতিয়া অভিযান অন্যায় ধন লুণ্ঠনৰ প্ৰমাণ পোৱাৰ লগে লগেই কৰিব গ্ৰেপ্তাৰ চাকৰিৰ নামত কেলেংকাৰী কৰা প্ৰসংগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন মন্ত্ৰী সুজিত বুছক ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো ইডিয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীক সুজিত বুছক গ্ৰেপ্তাৰ কৰিছে ধনৰ বিনিময়ত অবৈধভাৱে নিযুক্তি দিছিল সুজিত বুছে চাকৰিৰ নামত ধন লোৱা টিএমচিৰ প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন মন্ত্ৰী টিএমচিৰ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে পৰৱৰ্তী খবৰ অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰণ এবাৰ ৰকিবুল হুছেইনৰ অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল এটা ব্ৰেকিং নিউজ পলিটিকেল ব্ৰেকিং ধুবুৰীত 10 লাখ ফুটত মুখ জিকাইছো বুলি ফিতাহি মাৰে অখিল গগৈয়ে ধুবুৰীত বন্ধুত্বমূলকভাৱে আমাৰ লগত খেলা আসনত বেয়াকৈ পৰাস্ত হ'ল অখিল গগৈ তৃতীয় স্থানতে থাকিব লগা হৈছে তেওঁৰ দলৰ প্ৰাৰ্থী এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰী লোকসভাত জয়লাভ কৰা বিধায়ক মোৰ ঘৰলৈ অহাটো ডাঙৰ কথা নহয় সমালোচনা কৰা সকলক যথা সময়ত প্ৰত্যুত্তৰ দিম মুছলমান সম্প্ৰদায়ৰ প্ৰতি অকণো ভাল ভাৱ নাই অখিল গগৈৰ গুৰুত্বপূৰ্ণ খবৰ মই উগ্ৰ মিঠাও নহয় উগ্ৰ তিতাও নহয় সেইবাবেই মোক মানুহে বাৰে বাৰে গ্ৰহণ কৰে জয়প্ৰকাশ দাসক হৰুৱাবলৈ চেষ্টা কৰিছিল অখিল গগৈয়ে জয়প্ৰকাশ দাসক টিকট নিদিবলৈ অখিল গগৈৰ খুব লাগিছিল অখিল গগৈৰ সৈতে মিত্ৰতা কৰাটো কংগ্ৰেছৰ ঐতিহাসিক ভুল কংগ্ৰেছৰ বুকুচাত উঠি বৈতৰণি পাৰ হৈছে অখিল গগৈয়ে কংগ্ৰেছক ক্ষতি কৰিব বিচৰা অখিল গগৈৰ মিত্ৰতা ভংগ কৰিব লাগে ধুবুৰীত 10 লাখ বুটত মোক জিকাইছো বুলি ফিতাহি মাৰে অখিল গগৈয়ে মন্তব্য কৰিছে ৰকিবুল হুছেইনে জনাইছো পৰৱৰ্তী খবৰ কালিৰ দিনটোত শপত গ্ৰহণ অনুষ্ঠানত অথন্থৰ লাগিছিল যেহেতু কলা টি-শাৰ্ট পৰিহিত এগৰাকী ব্যক্তিক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত ব্যক্তিগৰাকীৰ পৰা গুলী উদ্ধাৰ কৰা হৈছিল শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বেই এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল তাবিজ বনাবলৈহে আনিছিল খানাপাৰাত উদ্ধাৰ হোৱা গুলীটো সজীৱ নহয় তাবিজ বনাবলৈহে আনিছিল খানাপাৰাত উদ্ধাৰ হোৱা গুলীটো এতিয়া তথ্য পোহৰলৈ আহিছে লতিকা বৰ্মন নামৰ মহিলাগৰাকীক খালী কাৰ্টিজটো দিছিল জোৱাইয়ে লতিকা বৰ্মনৰ জোৱাই ফায়াৰিং ৰেঞ্জত কৰ্মৰত তাবিজ বনাবলৈ মহিলাগৰাকীয়ে বেগত ৰাখিছিল গুলীটো আৰু ভুলবশতঃ এখন মেজিক বাহনতে বেগটো এৰি থৈ আহে মহিলাগৰাকীয়ে খাতগাঁৱৰ মেজিক চালক পুলক ডেকাই ঘূৰাই দিবলৈ আনিছিল বেগটো আৰু মহিলাগৰাকীক ঘূৰাই দিবলৈ আহোঁতেই আৰক্ষীৰ জালত পৰিছে মেজিক চালক আৰু তাৰ পিছতেই ঘটনা কালিৰ দিনটোত ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ মহানগৰ আৰক্ষীৰ সংবাদ মাধ্যমক জনাইছে মহানগৰ আৰক্ষীৰ ডিচিপি ৰাবুৰাম পেগুৱে খানাপাৰাত উদ্ধাৰ হোৱা গুলীটো সজীৱ নহয় বুলি ইতিমধ্যে আচল তথ্য পোহৰলৈ আহিছে
জনাইছো পৰৱৰ্তী খবৰ অসম অৰুণাচল সীমান্তত উত্তেজনা বন্ধ কৰি দিয়া হ'ল ৰাষ্ট্ৰীয় ঘাইপথ এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত জনাইছো হঠাৎ অসম অৰুণাচল সীমান্তত উত্তেজনাৰ সৃষ্টি হৈছে টায়াৰ জ্বলাই বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণাচলীয়ে অসমৰ মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে সীমান্তৰ নিকাবালিত অৰুণাচলীৰ বিৰুদ্ধে অসমীয়াৰ তীব্ৰ প্ৰতিবাদ স্তব্ধ হৈ পৰিছে অসম অৰুণাচলৰ যাতায়াত ব্যৱস্থা ডাঙৰ খবৰ ঘটনাস্থলীত উপস্থিত উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হঠাৎ অসম অৰুণাচল সীমান্তত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে টায়াৰ জ্বলাই বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ জনাইছো পৰৱৰ্তী খবৰ একশন মুডত এতিয়া অসম আৰক্ষী জুৱাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে ৰাজ্যজুৰি অভিযান এই মুহূৰ্তত নতুন চৰকাৰৰ শপত গ্ৰহণৰ পাছতে ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্ৰত আৰম্ভ কৰিছে একশন আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ অভিযান গুৰুত্বপূৰ্ণ খবৰ এফালে হিমন্ত চৰকাৰৰ শপত গ্ৰহণ আৰু আনফালে একশন মুডত আৰক্ষী জনতাৰ তেজ কুহি খোৱা জুৱাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে জোৰদাৰ অভিযান নিশাই লখিমপুৰৰ বঙালমৰাত জুৱাৰীৰ বিৰুদ্ধে মাৰাথন অভিযান এটা গুৰুত্বপূৰ্ণ খবৰ জুৱাৰীৰ অস্থায়ী গৃহ ভাঙি লণ্ড ভণ্ড কৰিছে আৰক্ষীয়ে একাংশ জুৱাৰী অঞ্চলটোত সংগঠিত কৰিছিল অনৈতিক কাৰ্য আৰু অভিযোগৰ পাছতে একশনত নামি পৰিছে লখিমপুৰ আৰক্ষী আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈ গৈছে অসম আৰক্ষীৰ মাৰাথন অভিযান আন এটা খবৰ হৈছে শপত লৈয়ে আজি প্ৰথমখন কেবিনেট বৈঠক ল'ব পাৰে এই কেবিনেট বৈঠকত 10টা ডাঙৰ সিদ্ধান্ত আমি জনাই আছো নতুন চৰকাৰৰ আৰম্ভ হৈছে একশন দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈ একশন মুডত হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ খবৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈ একশন মুডত হিমন্ত বিশ্ব শৰ্মা আজি দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আয়োজন প্ৰথমখন বৈঠকতে দেশবাসীৰ বাবে আহিব পাৰে 10টা ভাল খবৰ ডাঙৰ খবৰ অবৈধ বাংলাদেশীক উচ্ছেদৰ বাবে হাতত ল'ব পাৰে কঠোৰ ব্যৱস্থা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈও আহিব পাৰে ভাল খবৰ প্ৰথমখন বৈঠকতে 500 টকালৈ বৃদ্ধি পাব পাৰে চাহ শ্ৰমিকৰ মজুৰি 10 লাখ যুৱতীক 5 লাখ টকাৰ আৰ্থিক সাহায্যক লৈও ল'ব পাৰে সিদ্ধান্ত তাৎক্ষণিকভাৱে ইউচিচি বলবতৰ দিন বাৰ ঘোষণা কৰিব পাৰে কেবিনেটে 15 লাখ লোকক পকী ঘৰ প্ৰদানৰ ক্ষেত্ৰতো আহিব পাৰে ভাল খবৰ বিয়লি 2 বজাত কইনাধৰাত অনুষ্ঠিত হ'ব এই বৈঠকখন দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈ একশন মুডত হিমন্ত বিশ্ব শৰ্মা খবৰ কত চলিব উচ্ছেদ অভিযান তালিকাত কোন জিলাৰ নাম আছে ইতিমধ্যে জনাইছো কত চলিব নতুন চৰকাৰৰ বুলডোজাৰ কোন জিলাৰ নাম ইতিমধ্যে তালিকাত আছে অসমত এতিয়া SBS 2.0 আৰু জিলাই দাখিল কৰি থকা লোকলৈ যাব জাননী দখল কৰি থকা লোকলৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হ'ব অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ নাম খাজু কৰিছে চৰকাৰে সবাতোকৈ ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খকিয়াই দিছিল অবৈধ বেদখলকাৰীক পিজিআৰ গ্ৰেজিং ৰিজাৰ্ভ সংৰক্ষিত এলেকা জলাশয় বনাঞ্চলৰ ভূমি কোনে দখল কৰিছে সকলো ঘৰলৈ যাব জাননী ইতিমধ্যে একশন আৰম্ভ নিৰ্ধাৰিত সময়ত ভূমি এৰি নগলে চলিব প্ৰশাসনৰ বুলডোজাৰ কত চলিব উচ্ছেদ ইতিমধ্যে তালিকা খাজু কৰা হৈছে আৰু তালিকা হিচাপতে ঘৰে যাব নটিচ জনাইছো পৰৱৰ্তী খবৰ 3দিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব RSS প্ৰধান ডক্টৰ মোহন ভাগৱত হুজাইত RSSৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ খৰ সংঘচালক গৰাকী
জনাইছো পৰৱৰ্তী খবৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি খৈকিয়াৰ আদালতত হ'ব শুনানি জামিন নাকচৰ বাবে আপত্তি দৰ্শাব চৰকাৰী অধিবক্তাই গৰিমা গাৰ্গে নিয়োগ কৰা ব্যক্তিগত অধিবক্তা প্ৰদীপ তালুকদাৰেও দৰ্শাব আপত্তি নৱগঠিত অসম চৰকাৰক উষ্ম আদৰণি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনক উষ্ম আদৰণি জনাইছে এই চৰকাৰখনে অসমত অসমীয়াত্ব বজাই ৰখাৰ স্বাৰ্থত বেদখল ভূমি সম্পূৰ্ণ উদ্ধাৰ কৰা আন্তঃৰাজ্যিক বাৰপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা নিবনুৱা সমস্যাৰ সমাধান বান সমস্যাৰ সমাধান আৰু প্ৰাক্তন আলফাসকলৰ সমস্যাসমূহ সমাধানৰ দ্বাৰা অসমক সমস্যামুক্ত কৰিব বুলি আশা ব্যক্ত কৰিছে উল্লেখযোগ্য যে 12 মে 2026 দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ লগতে ৰামেশ্বৰ তেলী অতুল বৰা চৰণ বড়ো আৰু অজন্তা নেওগে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আনাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ অনুষ্ঠিত এই শপত গ্ৰহণ সমাৰোহত বিজেপি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী কৰ্মী সদস্যসকল উপস্থিত আছিল পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহি সন্ধানহীন হৈ পৰিছে এজন লোক হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণলৈ আহি সন্ধানহীন এজন লোক সন্ধানহীন লোকজন বোকাখাটৰ আলামী গাঁৱৰ ফণীধৰ বৰা বুলি জানিব পৰা গৈছে ঘৰৰ পৰা দলীয় সতীৰ্থৰ সৈতে সোমবাৰে নিশা আহিছিল লোকগৰাকী নিশা প্ৰায় 11:30 বজাত ওলাই আহিছিল লোকজন ৰহাট টোল গেটৰ সমীপৰ পৰা সন্ধান নাই লোকজনৰ ঘটনা সন্দৰ্ভত বোকাখাট থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে লোকজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে জনাই খবৰ কালি দিনটো দেখিবলৈ পোৱা গৈছে পৰিৱেশ কিয়নো কালি শপত গ্ৰহণ অনুষ্ঠান আছিল হিমন্ত বিশ্ব শৰ্মাক আজীৱন মুখ্যমন্ত্ৰী হোৱাৰ বাবে আমি সাপোৰ্ট কৰিম লাগিলে প্ৰধানমন্ত্ৰী হওক আমাৰ কোনো আপত্তি নাই কংগ্ৰেছ চৰকাৰৰ দিনত এটা ঘৰ পাবলৈ 15-20 হাজাৰ টকা দিব লাগিছিল এখন চৰকাৰ অহাৰ পিছত কোনোৱে ক'ব নোৱাৰিব 1000 টকা দিছো বুলি হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পিছত বিজয় উৎসৱ বুজে উল্লাস কৰি সংখ্যালঘুৰ লোকৰ মন্তব্য বিজয় উৎসৱক উদযাপন কৰি এইদৰে তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত এখন ঘৰ পাবলৈ হলে 15-20 হাজাৰ টকা দিব লাগিছিল কিন্তু এইখন চৰকাৰৰ দিনত কোনোবা ক'ব নোৱাৰিব যে 1000 টকা ঘৰৰ নামত ঘোষ দিছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পিছত বিজয় উল্লাস উদযাপন সংখ্যালঘু ৰাইজে ফটকা ফুটাই বিজয় উৎসৱ উদযাপন কৰিছে দৃশ্যাংশ দেখুৱাইছো এইদৰে চাওক এইদৰে এহেতসকলে মন্তব্য কৰিছে আৰু কৈছে যে এইখন চৰকাৰৰ দিনত উন্নতি হৈছে এইখন চৰকাৰৰ দিনত কাম হৈছে চৰকাৰে ঘৰ দিছে এটকা নোলোৱাকৈ আমাক ঘৰ বনাই দিছে চৰকাৰে আৰু এইদৰে কালি শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই এইদৰে বিজয় উল্লাস কৰা পৰিলক্ষিত হৈছে মিতব্যয়িতা প্ৰথমে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ হোক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মিতব্যয়িতা অৱলম্বন কৰিবলৈ দেশবাসীৰ প্ৰতি এটি গুহাৰি জনাইছে মই কম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ উদ্দেশ্যে যি কেইটা পৰামৰ্শ আগবঢ়াইছে সেইকেইটা পৰামৰ্শ অতি উত্তম আমি সকলোৱে সেই পৰামৰ্শবোৰ মানি চলা উচিত সকলোৱে প্ৰধানমন্ত্ৰী নিজেও তেখেতৰ মন্ত্ৰী সভাৰ সদস্যসকলেও
অসমকে ধৰি যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ আছে সেই ৰাজ্যসমূহত মুখ্যমন্ত্ৰী, অন্যান্য মন্ত্ৰী আৰু আমোলাসকলেও প্ৰধানমন্ত্ৰীৰ সুহৃদয় আদানী আম্বানীসকলেও আটাইতকৈ ডাঙৰ কথা হ'ল যে তাৰ আৰম্ভণি হ'ব লাগিব প্ৰধানমন্ত্ৰীৰ নিজৰ পৰা, কিয়নো কথা এটা আছে, উপদেশতকৈ আশীৰ্বাদ। সেইটো আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নে নহ'ব। যদি হোৱা উচিত, মিতব্য ইচ্ছা প্ৰথমে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ হওক। কিন্তু আমি বাস্তৱত কি দেখিছোঁ, মোদীৰাজ আৰম্ভ হোৱাৰ পিছত আমি কি দেখিছোঁ, মনত আছে ন? ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ভ্ৰমণৰ বাবে যে দুখন বয়িং 777-300 ER উৰাজাহাজ আমেৰিকাত নিৰ্মাণ কৰা হৈছিল 2020 চনত। তাৰ খৰচ কিমান আছিল? প্ৰায় 8,400 পৰা 8,458 কোটি টকা। তাৰপিছত আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৱাসৰ কথা। অলপতে দিল্লীক নতুনকৈ সজোৱাৰ সময়ত প্ৰধানমন্ত্ৰীৰ আৱাসটো নিৰ্মাণ কৰোঁতে কিমান খৰচ পৰিছিল জানেনে? প্ৰায় 467 কোটি টকা। তাৰ লগত আৰু কিছু খৰচ আছে যিবোৰ গোপনীয় কাৰণে আমি সঠিকভাৱে নাজানো বুলি উল্লেখ কৰা হৈছে। এইবোৰ প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণলৈ। এবাৰ বিদেশ ভ্ৰমণৰ কথাৰ প্ৰসংগ। দেশ স্বাধীন হোৱাৰ পিছত যিগৰাকী প্ৰধানমন্ত্ৰী আটাইতকৈ বেছি বিদেশ ভ্ৰমণ কৰিছে তেওঁ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেওঁ 2014 চনৰ পৰা এতিয়ালৈকে 79খন দেশ ভ্ৰমণ কৰিছে আৰু মুঠ 100 বাৰ বিদেশ ভ্ৰমণ কৰিছে। আমাৰ হাতত সঠিক তথ্য নাই যদিও এই খৰচ প্ৰায় 700 পৰা 800 কোটি টকা হ'ব। এয়া হ'ল নৰেন্দ্ৰ মোদীৰ খৰচ